আমি বহুত রকমের সমস্যার সম্মুখীন হবলগীয়া হয় যেতিয়া আমি প্রভুর কার্য করিবৰ কাৰণে আগবাঢ়ো যেতিয়া আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবৰ কাৰণে আগবাঢ়ো তেতিয়া আমাৰ জীৱনত বহুত সমস্যা আমি যিশুৰ আশীৰ্বাদ ল'বৰ কাৰণে যেতিয়া যাবৰ কাৰণে আমি চেষ্টা কৰোঁ তেতিয়া আমাৰ জীৱনত বহুত সমস্যা বহুত ৰকমৰ বাধাবিলাক আমাৰ জীৱনত আহে তো সেই বাধাবিলাকৰ বিষয়ৰ ওপৰত আজি আমি প্ৰভুৰ ওচৰত আমি বাক্যৰে সৈতে কাষ চাপিম আমি বাইবেল চাম মাৰ্কে লিখোৱা 10 অধ্যায় আমি 48 পঢ়িম আমি মার্ক 10 অধ্যায় 48 পদ মই পঢ়িছো আপোনালোকে মন দিব তাতে তেওঁ মনে মনে থাকিবলৈ অনেকে তেওঁক দাবী দিলে কিন্তু তেওঁ আৰু অধিককৈ আটাহ পাৰি ক'লে হে দাউদৰ সন্তান মোক দয়া কৰক